শেহতীয়াকৈ চোৱা অসমীয়া ছবি এখন হিন্দী ছবি আপুনি হলত চোৱা অসমীয়া ছবি মই এখনো চোৱা নাই এতিয়ালৈকে অসমীয়া চলচ্চিত্ৰ এখনো নোচোৱা ব্যক্তিজনক যদি মানে অসমীয়া ফিল্ম এখনো নোচোৱা ব্যক্তিজনক যদি অসমৰ চলচ্চিত্ৰ নিগমৰ বিত্ত আৰু উন্নতিৰ অধ্যক্ষ পাতিব পাৰে তেতিয়াহ'লে সলমান খান আৰু এই অসমত যে ৰাজকন্যা সিহঁতকো ৰোড ছেফটিৰ অধ্যক্ষ পাতিব পাৰে লগতে সলমান খানক আৰু এটা পদ দিব পাৰে কলা হৰিণা বচোৱাৰ অধ্যক্ষ পাতিব পাৰে আৰু লগতে শক্তি কাপুৰ আৰু জনি সিনচক নাৰী সুৰক্ষাৰ অধ্যক্ষ পাতিব পাৰে আৰু সঞ্জয় দত্তক আবকাৰী বিভাগৰ অধ্যক্ষ পাতিব পাৰে रुको जरा सबर करो হ'ব লগাটোতো হৈয়ে গ'ল বৰ্তমান এটাই আশা কৰিব পাৰোঁ আৰু আশাটো আমাৰ সকলোৰে মৰমৰ দাদাই ক'ব গতিকে মানে সীমান্ত মোৰ ভাইটিৰ নিচিনা প্ৰথম কথা এতিয়া মই কিনো ক'ম এতিয়া তাক পাতিছে সি যদি দায়িত্বভাৰ ভালকৈ চলাই নিব পাৰে ভাল কাম কৰিব পাৰে তেতিয়া মানুহে ভাল পাব কিন্তু ফিল্ম ফেটাৰ্নিটি বহুতে অসন্তুষ্ট হৈছে কাৰণ সীমান্ত ইমান চিনেমাৰ লগত জড়িত মানুহ নহয় সি গানৰ লগতহে জড়িত তো চবেই বিচাৰিছিলে যে এজন অকণমান অভিজ্ঞ চিনেমাৰ লগত জড়িত মানুহক এই বাপটো দিয়া হওক নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল মই ধ্ৰুৱ শৰ্মাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ নিমন্ত্ৰণ জনালোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো প্ৰাৰম্ভ কৰোঁ তেতিয়ালৈ একচেপ্ট এইখন ভিলেজ ৰকষ্টাৰ তাৰ আগতে বহুত আগতে চাইছিলে চোৱা নাই বাইকখন মই চাবলৈ যোৱা নাই চাবলৈ যোৱা চাওক দাদা ভিলেজ ৰকষ্টাৰ এখন অস্কাৰৰ বাবে নমিনেট হোৱা মুভি হয় গতিকে এইখন সকলোৱে চাইছে আৰু এইখন চোৱা বুলি কয় আৰু বাকী অসমীয়া ফিল্মবোৰ মানে কোনো মূল্যই নাই সেই বুলি কৈ পেলাই আপুনি নিজকে মানে আল্ট্ৰা মডাৰ্ণ দেখাব নালাগে देश संकट में है और हम चुप नहीं बैठ सकते এখন মুভি মই বহুত ভাল হৈছিল বুলি শুনিছিলোঁ সেইখন হৈছে দূৰদৰ্শন বুলি যিখন মুভি দূৰদৰ্শন সেইখন মুভি বিৰাট ধুনীয়া হৈছিলে মই চাবলৈ নাপালোঁ সেইখন নাপালে আচ্ছা চাবলৈ কিয় নাপালে পকেটত পইচা নাছিল নে আপোনাৰ সময়ে নাছিল আৰু বাকী মুভিবিলাকক মই আই ডু নট গিভ মোৰ ইম্পৰ্টেঞ্চ মই নাভাবোঁ যে বহুত ভাল হৈছে বহুত ভাল হ'লে বহুত দৰ্শক গ'লহেঁতেন চাবলৈ চাওক দাদা বহুত দৰ্শক গ'লে যে এখন মুভি ভাল হ'ব আৰু দৰ্শক নগ'লে মুভিখন বেয়া হ'ব সেইটো নহয় কাৰণ বহুত ভেনামাখি জাবৰত দমতো পৰে আৰু আমাৰ ভিলেজ ৰকষ্টাৰ কেনেকুৱা পালে সেইখন কেনেকুৱা পালে ভিলেজ ফেণ্টাষ্টিক বঢ়িয়া মুভি তুমি যদি মুভি বুজি পোৱা তেতিয়াহ'লে এখন ভাল যথেষ্ট ভাল মুভি এটা এক্সেক্টলি আৰু আপোনাৰ দ্যাটছ এ মাষ্টাৰ পিচ হিন্দী মই চব মুভি চাইছোঁ কি ক'লে হিন্দী মুভি সকলো চাইছে আপুনি যদি তিনিখন মুভিৰ নাম কওঁ তেতিয়াহ'লে আপুনি নিশ্চয় এই তিনিখন মুভি চোৱা নাই প্ৰথমতে হ'ল দিদি ইখন 1970 মানৰে ফিল্ম হ'ব তাত এটা গান আছিলে हमने सुना था एक है भारत আৰু দ্বিতীয়খন কওঁ দুখন ইয়াত দুটা চিৰিজ আছে গেংছ অফ বাছেপুৰ 1, 2 আৰু তৃতীয়খন ক'লোঁ আব তক ছপ্পন এই তিনিখন যদি আপুনি চাইছে তেতিয়াহ'লে মোক ৰিপ্লাইত জনাবচোন যদিও ভিডিঅ'টো চাই চাওক ফিল্ম যিসকলে বুজি পায় যিকোনো ভাষাৰ ফিল্মে চাব কাৰণ মই নিজেই কওঁ হিন্দী বুজি পাওঁ হিন্দী ফিল্ম মই প্ৰায় সকলোৱে চোৱা বুলি মই নকওঁ চাইছোঁ মোটামুটি কিন্তু তামিল ফিল্ম মই তামিল ভাষাটো চাই পাইছোঁ আৰু মই এইটো কওঁ মই বুজিও পাইছোঁ কাৰণ ছাবটাইটেল চাওঁ ইংলিছ মুভিটো মই ছাবটাইটেল চাই পেলাইও মানে চাই পাইছোঁ তাৰপিছত বাংলা হওক বা বাংলাদেশী ফিল্ম পৰ্যন্ত মই চাই পাইছোঁ কাৰণ যদি এক্টিং ভাল হয় মানে ফিল্মখনৰ মানে ষ্টৰিটো ভাল হয় তেতিয়াহ'লে যিকোনো ভাষাত হ'লেও চাম চাওক ভাৰত স্বাধীন হোৱাৰো বহুত আগতে 1933 চনতে জাৰ্মানীৰ পৰা ফিল্ম কেনেকৈ বনাই মানে ফিল্ম মেকিং কৰা শিকি আহি পেলাই জ্যোতিপ্ৰসাদ আগৰৱালাই 1933 চনতে এটা ষ্টুডিঅ' স্থাপন কৰিছিল এখন চাহ বাগিচাত আৰু ইমান পুৰণি এটা ইতিহাস থকা ফিল্মক যদি আপুনি যদি এনেকৈ কয় যে চাব লগা কোনো ফিল্মে নাই মই আপোনাক বহুত ফিল্ম এনেকুৱা কৈ দিব পাৰোঁ প্ৰথমতেতো 1935 চনত ভাৰত স্বাধীনৰ আগতে প্ৰথমখন অসমীয়া বোলছবি জয়মতী আহি যায় তাৰপিছত আৰু বহুত আছে ককা দেউতাৰ হাতী আৰু নাতি তাৰপিছত আমাৰ বয়সৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে ক'লোঁ কইনা মোৰ ধুনীয়া ডাক পিছত আপোনাৰ হিয়া দিয়া নিয়া পিছত এনেকুৱা বহুত মুভি আছে জোন জ্বলে কপালত এনেকুৱা বহুত মুভি আছে যিবোৰ মানে ষ্টৰি আপুনি চালে সেইবোৰৰ ষ্টৰি আপুনি হিন্দী ফিল্মৰ লগতো তুলনা কৰিব নোৱাৰে গতিকে নিজকে বিৰাট মডাৰ্ণ দেখাবৰ কাৰণে অসমীয়া ফিল্ম নাচাওঁ মানে ইংলিছ মুভি চাওঁ হিন্দী মুভি চাওঁ তামিল মুভি চাওঁ এইটো কোৱাটো বেয়া প্ৰথমতে অসমীয়া মুভি চাওঁ যিহেতু আমি অসমীয়া অসমত বাস কৰোঁ তাৰপিছত আপুনি যিকোনো ভাষাত চাওক পাঞ্জাৱী ভাষাত চাওক ভোজপুৰী চাওক বাংলা ভাষাত চাওক আৰু আপোনাক মই আৰু এটা কথা কওঁ বাংলা ভাষাত এখন ফিল্ম আছে বুজে না বুলি সেইখন ফিল্ম চাবচোন তাৰ ষ্টৰিটো যদি আপুনি বুজি পায় কাৰণ মই চাইছোঁ আৰু ফিল্ম চোৱা মানুহ যিসকলে ফিল্মৰ মানে এটা পকা বুলি যে কয় কিৰা সেইটো যাৰ আছে সিহঁতে যিকোনো ভাষাত চাব আৰু বুজিও পাব কিন্তু আপুনি বুজি নাপায় কাৰণ আপুনি ইমান পুৰণি ইতিহাস থকা অসমীয়া ফিল্মৰ মানে চাব লগা কোনো ফিল্মে নাই বুলি কৈছে অকল কি ভিলেজ ৰকষ্টাৰ আৰু দূৰদৰ্শন দুখন মুভি ভাল মই দূৰদৰ্শনখন মই চোৱা নাই ভিলেজ ৰকষ্টাৰ চাইছোঁ কিন্তু আপুনি যিটো সুৰত কৈছে মানে কোনো নাইয়ে আৰু এনেকুৱা আৰু
ভিডিঅ'টোত যদি মই কিবা ভুল কৈছোঁ তেতিয়াহ'লে কমেণ্টত জনাব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব পাহৰি নাযাব, আৰু ইউটিউবত গৈ পেলাই দ্য এছামিজ বয় এনালাইচিছ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফেচবুকতো ফ'ল' কৰিব। তেতিয়াহ'লে আজিলৈকে ইমানেই। ৰাম ৰাম, খুদা হাফিজ। বাছ এটাই কথা কওঁ, নিজৰ আশীৰ্বাদত অকণমান মোক মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ। इस वीडियो के सामने आने के बाद सवाल तो बनता ही है, अगर हम करें तो करें क्या, बोले तो बोले क्या।